আসাম বিদ্যুৎ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ যাম দশমমান শ্ৰেণীৰ 10 নম্বৰ যেটো চেপ্টাৰ আছে পোহৰ প্ৰতিফলনৰ প্ৰতিসৰণ, সেই চেপ্টাৰটোৰ বিষয়ে আমি আলোচনা কৰিম। মোৰ নাম ৰক্তিম আৰু ইয়াৰ উপৰিও কি হয় এই চেপ্টাৰটোৰ ওপৰত আগৰ যিবিলাক মেট্ৰিক পৰীক্ষা আছিল সেই মেট্ৰিক পৰীক্ষাৰ সকলোবিলাক কোৱেশ্চন ইয়াৰ প্ৰি পাৰ্টৰ পৰা অহা কোৱেশ্চনবিলাক কৰা হৈ আছে। গতিকে তাৰ ভিডিঅ'বিলাক যদি চাব খোজা ডেসক্ৰিপচনত লিংক পাই যাবা, সেইবিলাক চাবা। আৰু ইতিমধ্যে বিদ্যুৎ চেপ্টাৰটো কি হয় মই শেষ কৰিলো। তাৰ সেই চেপ্টাৰটোৰ বিষয়ে যদি জানিবলৈ বা চাবলৈ মন আছে সেই চেপ্টাৰটোৰ বিষয়ে, যদিও সেই চেপ্টাৰটো হাফ এলিত নাহে, যদি বিষয়ে চাব খোজা তেতিয়া তাৰো লিংক ডেসক্ৰিপচনত পাই যাবা। ঠিক আছে, গতিকে আজি আমি আলোচনা কৰিবলৈ গৈছো 10 নম্বৰ চেপ্টাৰটোৰ বিষয়ে। আহা আমি আলোচনা কৰো। নাম হয় পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। এতিয়া পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ, পোহৰ বুলি কওঁতে আমি পঢ়িলতে কি প্ৰতিফলন কি? প্ৰতিফলন হ'ল দুটা পৰিঘটনা, পোহৰে দেখুওৱা দুটা পৰিঘটনা। গতিকে এই পাঠটোৰ বিষয়ে আমি পোহৰে যি দুটা পৰিঘটনা দেখুৱায় তাৰ বিষয়ে আমি পঢ়িব লাগিব। কিন্তু তাৰ আগতে জানিব লাগিব পোহৰ কি। আমাক যদি সোধে পোহৰ কি, তে আমি ক'ব লাগিব পোহৰ এবিধ কি হয় শক্তি। পোহৰক আমি একোপাৰে কি কৰিব পাৰো, শক্তি ৰূপে ব্যৱহাৰ কৰিব পাৰো ন। আমি পোহৰ এবিধ কি হয় শক্তি। যদি আমাক একদম হেৰিকে সোধে, থুলমূলকে সোধে, আমি তেলে কি ক'ম? পোহৰৰ ডেফিনেশ্যনটো কি হ'ব? পোহৰ এবিধ শক্তি। এটা শক্তিৰ প্ৰকাৰ ন, যেনেকে তাপ শক্তি থাকে সেনেকে কি হ'ব পোহৰো এবিধ শক্তি। ঠিক আছে, কিন্তু পোহৰৰ কিছুমান ধৰ্ম আছে। ধৰ্মবিলাক কেনেকুৱা? পোহৰৰ ধৰ্ম কিছুমান আছে। পোহৰৰ প্ৰথম ধৰ্মটো হৈছে যে পোহৰে কি দেখুৱায়? পোহৰে দ্বৈত ধৰ্ম দেখুৱায়। দ্বৈত ধৰ্ম দেখুৱায়। এতিয়া দ্বৈত ধৰ্ম কেনেকুৱা? পোহৰৰ দুই ধৰ্ম, তৰংগ ধৰ্মও দেখুৱায়। তাৰমানে দুটা ধৰ্ম দেখুৱায়, তৰংগ ধৰ্ম আৰু কণা ধৰ্ম। ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। তৰংগ ধৰ্ম আৰু কণা ধৰ্মৰ বিষয়েটো জানিবলগীয়া কথা আমাৰ আছে। গতিকে ইয়াৰ বিষয়ে কি হ'ব তোমালোকে ডাঙৰ শ্ৰেণীত পাবা, গতিকে 11-12ত পাই যাবা। 2 নম্বৰ ধৰ্মটো হ'ল পোহৰ এবিধ বিদ্যুৎ চুম্বকীয় তৰংগ বুলি ধৰা হয়। পোহৰ কেনেকুৱা? পোহৰ এবিধ বিদ্যুৎ চুম্বকীয় বিকিৰণ বুলি ধৰা হয়। মই বিকিৰণ বুলি কৈছো, বিদ্যুৎ চুম্বকীয় বিকিৰণ। হ'ব, বিকিৰণ মানে বিকিৰণক তুমি তৰংগ হিচাপে ক'ব পাৰা। বিদ্যুৎ চুম্বকীয় তৰংগটো কেনেকুৱা? ই দুই ধৰণৰ থাকে, বিদ্যুৎ ক্ষেত্ৰ আৰু চুম্বক ক্ষেত্ৰ দুখন মিক্স আপ হৈ থাকে। গতিকে ইয়াৰ বিষয়ে আমি ভালকে এতিয়া নিশিকো, এইটো বিষয়ে আমি ডাঙৰ হলে শিকিম। কিন্তু এটা কথা জানিম যে পোহৰ কেনেকুৱা বিকিৰণ? পোহৰ বিদ্যুৎ চুম্বকীয় বিকিৰণ, হয়নে? আৰু আমি যিটো দেখো, যিটো আমাৰ দৃশ্যমান পোহৰ থাকে, সেইটো সদায় আমি 400 নেনোমিটাৰৰ পৰা 700 নেনোমিটাৰৰ তৰংগ দৈৰ্ঘ্যৰ আমি যিখিনি তৰংগ দৈৰ্ঘ্য হ'ব সেইখিনিহে আমি কি হয় দৃশ্যমান পোহৰ হিচাপে দেখো দেই। গতিকে ইলেক্ট্ৰমেগনেটিক বিকিৰণৰ এটা দীঘলীয়া এটা কি আছে সিৰিজ আছে, সেনেকে ধৰি লও এনেকুৱা তাৰে এটা অংশহে কিন্তু দেই, এইখিনি দৃশ্যমান পোহৰ হ'ব। ইপিনে থাকিব সেনেকে ইয়াত পোহৰতকে কম থাকিব, আমি অডিঅ' ফ্ৰিকুৱেঞ্চি বিলাক পাম, ৰেডিঅ' ফ্ৰিকুৱেঞ্চি বিলাক পাম ন। ইয়াৰ পৰা আগলৈ আমি কি থাকিব আল্ট্ৰাভায়োলেট ৰে, যিবিলাক আমি চকুৰে নেদেখো, এক্স ৰে এইবিলাক থাকিব, গামা ৰে এনেকুৱা বিলাক থাকিব, বুজি পাইছা? সেই ৰেখিনি থাকিব। সেইখিনি বিষয়ে আমি পঢ়িবলৈ হলে আমি কি জানিব লাগিব? বিদ্যুৎ চুম্বকীয় বিকিৰণটো জানিব লাগিব। বিদ্যুৎ চুম্বকীয় বিকিৰণ বিলাক কেনেকুৱা হৈ থাকে তোমাৰ এইখিনিতে আমাক যিটো ভিজিবল ৰে বুলি কোৱা হয়, আমাক ভিআৰ ভিজিবল ৰে, তাৰপিছত আল্ট্ৰাভায়োলেট ৰে থাকে, তাৰপৰা ইনফ্ৰাৰেড থাকে। ইনফ্ৰাৰেড যোনবিলাক আমাৰ অভেন থাকে ন, অভেন বিলাকত আমাৰ কি হৈ থাকে জেনেৰেলি কি হয়, আমি খাদ্য বস্তু গৰম কৰো, তাক সোমোৱাই দিওঁ, কাৰেণ্টৰ চুইচ টিপি দিওঁ, তাৰ মাজতে কি হৈ যায় খাদ্য বস্তু বিলাকৰ মাজত আচলতে জুই নালাগে, তাৰ লগত কি থাকে ইনফ্ৰাৰেড কিছুমান পাৰ হৈ যায়। ইনফ্ৰাৰেডে কি কৰে, সদায় বস্তুটো যিটো থাকিব তাক হিট কৰি পেলাই। আৰু অভেনত সেইকাৰণে যিকোনো বস্তু আমাক কি কৰিব নোৱাৰে, যিকোনো পাত্ৰ আমি ব্যৱহাৰ কৰিব পাৰো জানো? নোৱাৰো, যিকোনো পাত্ৰ ব্যৱহাৰ কৰিব নোৱাৰো। গতিকে সেইবিলাক এক্স ৰে বিলাক আমি জানো, গামা ৰে, এক্স ৰে আমি কৰিছো, এনেকুৱা বিলাক থাকিব যিবিলাক আমি চকুৰে নেদেখো, যিবোৰ আমি চকুৰে নেদেখো। গতিকে আমি কেৱল পোহৰৰ বিষয়ে ইয়াত পঢ়োতে ভিজিবল যিখিনি আমি দৃশ্যমান পোহৰৰ অংশ সেইখিনিহে আমি চাম, দৃশ্যমান পোহৰৰ অংশ। গতিকে বিদ্যুৎ চুম্বকীয় মই তৰংগ বিকিৰণ বুলি কৈছো, তাৰে কোনখিনি বিষয়ে পঢ়িম আমি? এইখিনি তৰংগ দৈৰ্ঘ্যৰ বিষয়ে পঢ়িম। আৰু তৰংগ দৈৰ্ঘ্য কি, তৰংগৰ বিষয়ে অকমান শিকিম, অলপ শিকিম, বেছি নহয়। গতিকে আমি চাওঁচোন বাৰু, হ'ব। এইকেইটা আমি ধৰ্ম আছিলে। আৰু পোহৰে কি হয়, পোহৰে এটা বেগত যাব পাৰে, পোহৰে কিমান বেগত যাব পাৰে। আৰু সদায় মনত ৰাখিবা যিটো বিদ্যুৎ চুম্বকীয় বিকিৰণ হয়, তৰংগ যাবলৈ মাধ্যম লাগে, কিন্তু বিদ্যুৎ চুম্বকীয় বিকিৰণ হবলৈ আমাক কিমান লাগে, মাধ্যমৰ প্ৰয়োজন নাই। সেইকাৰণে কি হয়, আমাৰ সূৰ্যৰ পৰা পৃথিৱীলৈ আহোতে আমাৰ পৃথিৱীৰ এইখিনিহে থাকে ন, পৃথিৱীত বায়ুমণ্ডলটো এইখিনিহে থাকে।
কিন্তু সূৰ্যটো এইখিনিতে থাকে গতিকে তাৰ পৰা মাজত কেতিয়াবা আমি শূন্যৰ মাজেদিও কি হয় পোহৰটো আহি পেলাই আমাৰ বায়ুমণ্ডলৰ মাজেদি সোমাই পেলাই আহিব পাৰে গম পাইছে বায়ুমণ্ডলটো মাধ্যম পাই যাব বায়ু হিচাপে কিন্তু বাহিৰৰ পৰা আহোঁতেতো এইখিনিতো কোনো ধৰণৰ মাধ্যম নাই গতিকে শূন্য কি হয় মাধ্যম অবিহনেও পোহৰ কি হয় পোহৰ শূন্যৰ মাজেৰেও গতি কৰিব পাৰে শূন্যৰ মাজেৰেও গতি কৰিব পাৰে হ'ব গতি কৰিব পাৰে এইটো এটা ধৰ্ম আৰু পোহৰ কি হয় কিমান স্পীডত শূন্যত যাব পাৰে বায়ু বা পোহৰত প্ৰায় সমান বায়ুত অলপ কম হয় 2.99 সামথিং হয় দুইটাৰে কি হয় শূন্যত পোহৰৰ বেগ কিমান হয় শূন্যত পোহৰৰ বেগ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড প্ৰায় 3 লাখ কিলোমিটাৰ হয় 1 ছেকেণ্ডত 3 লাখ কিলোমিটাৰ বহুত স্পীড পাও এতিয়ালৈকে এনেকুৱা কোনো ধৰণৰ বস্তু ওলোৱা নাই যে যিটো কি হ'ব পোহৰতকে বেছি বেগেৰে যাব পাৰে বুজি পাইছা পোহৰৰ বেগ আটাইতকৈ বেছি কিন্তু তোমালোকে যদি কিছুমানে চাব পৰা বোলে বহুত বোলে অকমান জানিব ইচ্ছা আছে পোহৰতকৈ বেছি বেগত যাব পৰা কিছুমান কণা আছে যিবিলাক কণা কি নহয় আমাৰ প্ৰেক্টিক্যালি পোৱা নাযায় সেইবিলাক কিছুমান থিওৰিটিক্যালি পোৱা কণা গতিকে সেইখিনি কণাৰ বিষয়ে যদি কোনোবাই জানে ভাল কথা খালি এটা কথাই জানি থোৱা যে কি হয় পোহৰতকে কোনো ধৰণৰ স্পীডত যাব পৰা কোনো ধৰণৰ ফিজিক্যাল বস্তু এতিয়ালৈকে নাই ঠিক আছে গতিকে এইখিনি আছিল পোহৰৰ ধৰ্ম হল আৰু পোহৰ কি হয় আৰু এটা ধৰ্ম আছে যে পোহৰ কোনোবা যদি আমাৰ কি হয় পোহৰ কোনোবা পৃষ্ঠত পৰে তেন্তে কি ধৰে তিনি ধৰণৰ পৰিঘটনা ঘটিব পাৰে এক নম্বৰটো হৈছে প্ৰতিফলন ঘটিব পাৰে হ'ব আৰু দুই নম্বৰটো হৈছে প্ৰতিসৰণ ঘটিব পাৰে প্ৰতিসৰণ মানে পোহৰ পাৰ হৈ যাব পাৰে স্বচ্ছ মাধ্যমৰ মাজেৰে যেনেকৈ পোহৰ পাৰ হৈ যায় গতিকে সেই পাৰ হৈ যোৱা ঘটনাটোকে প্ৰতিসৰণ বুলি কোৱা হয় আৰু প্ৰতিফলিত যেনেকৈ উভতি আহে সেই যেনেকৈ আমি চন্দ্ৰৰ পৰা আমি কেনেকৈ পোহৰ পাই আছো সূৰ্যৰ পোহৰটো গৈ চন্দ্ৰত পৰিছে ন চন্দ্ৰত কি হৈছে তাৰ পৰা প্ৰতিফলিত হৈ উভতি আহিছে গতিকে সেইটো প্ৰতিফলন আৰু এটা হ'ব পাৰে সেইটো হৈছে শোষণ সেইটো হৈছে কি শোষণ মানে পোহৰক সেই পৃষ্ঠখনে কি কৰি ৰাখিবা শোষিত কৰি ৰাখি দিব পাৰে যেনেকৈ মই কাগজত পানী এটুকু পানী পেলালে কি হৈ যায় কিছুমান পানী যদি তলদি পাৰ হৈ যায় কিন্তু লগতে কি হয় কাগজখনে পানীখিনি শুহি থয় ন ঠিক সেইদৰে কি হয় পোহৰকো পৃষ্ঠখনে কি কৰিব পাৰে শোষণ কৰিব পাৰে হ'ব গতিকে এইখিনি আছিল পোহৰৰ ধৰ্ম যিটো ধৰ্ম আছে তৰংগ ধৰ্ম আৰু কণা ধৰ্মৰ বিষয়ে অকমান জানি লওঁ দেই পোহৰে দুই ধৰণৰ ধৰ্ম দেখুৱাই সেইখিনি কথা কলো মই শুনা পোহৰৰ তৰংগ ধৰ্ম আৰু আমি কণা ধৰ্ম হিচাপে কেনেকেনো বাছ বিচাৰ কৰো ধৰিলা এইটো লাইট ওলাইছে এইটো এটা লাইট এটা বাল্ব ইলেক্ট্ৰিক বাল্ব তাৰ পৰা পোহৰ ওলাই আছে পোহৰ আমি দুই ধৰণে ভাবিব পাৰো এধৰণে কি হৈছে ইয়াৰ পৰা ৰশ্মিবিলাক এনেকে ওলাইছে ওলাইছে আমি সেই বুলি ধৰিব পাৰো পোহৰ সদায় কি হয় আৰু এটা কথা পোহৰে মই সেইটো ধৰ্মটো নকৰো পোহৰে সদায় সৰলৰৈখিক পথত গতি কৰিব বিচাৰে পোহৰে সদায় কি হয় সৰলৰৈখিক পথত গতি কৰিব বিচাৰে কিন্তু তথাপিও এটা কথা আছে যে কেতিয়াবা পোহৰ সৰু ধৰণৰ ধৰিলে পোহৰটো গৈ আছে ন একে সৰু যদি অবষ্টেকল এটা পায় সৰু যদি ধৰিবা একে বহুত সৰু দেই সেইটো একে ডাঙৰ নহয় যে মই কি হয় হাত এখন ৰাখি দিম পোহৰ এপিন্দি বেকা হৈ সিপিন্দি মই দেখা পাম সেনেকুৱা নহয় যদি সৰু অবষ্টেকল এটা পায় তেলে কি হয় অকমান বেকা হৈ যাব পাৰে পোহৰ হ'ব অলপ বেকা যায় এই পৰিঘটনাটোকে কয় অপৱৰ্তন তোমালোকৰ কিতাপখনত অকমান আছে অপৱৰ্তনৰ বিষয়ে মই কৈ থৈছো পোহৰ অকমান বেকা হ'ব পাৰে কি কৰিব লাগে তৰংগ ধৰ্ম ব্যৱহাৰ কৰিব লাগে দেই তৰংগ ধৰ্মৰ সহায়ত অপৱৰ্তনটো বৰ্ণনা কৰা হয় ঠিক আছে গতিকে মই সেইকাৰণে কি কৰিছো তৰংগ আৰু কণাৰ বিষয়ে অকণ পঢ়িছো আমি পোহৰবিলাক এনেকে যায় বুলি ধৰিছো তাৰমানে পোহৰবিলাক মই কেনেকে ওলাই কিছুমান কণা হিচাপে ওলাই বুলি ধৰিব পাৰো আৰু পোহৰৰ কণাটো যিটো পোহৰৰ কণা পোহৰবিলাক সদায় মনত ৰাখিবা যদি মই এনেকে ওলাই আহিছে পোহৰবিলাক কি হয় এটা কণা হিচাপে ওলাইছে তাৰমানে পোহৰ কেনেকে ওলাই বুলি ধৰিছো যেনেকে কি হয় পানীৰ টেপ এটাৰ পৰা কণা ধৰ্মটোৰ বিষয়ে অকমান আলোচনা কৰিছো সহজকে পানীৰ টেপ এটাৰ পৰা যদি টুপ টুপকে কি হয় পানী এনেকে কন্টিনিউয়াসলি পৰি থাকে যদি স্পিডটো যদি গ্যাপটো যদি খুব টাইমিংটো যদি কম হয় তেলে মই কেনেকুৱা দেখিম এডাল ষ্ট্ৰেট লাইনত অহা নিচিনা দেখিম ন বুজিছানে ঠিক সেইদৰে পোহৰবিলাক কেনেকে ওলাই বুলি ধৰিছো সৰু সৰু কণা কিছুমান খুব বেগেৰে ওলাই আহে কণা কিছুমান সেই কণাবিলাকক কি বুলি কোৱা হয় ফোটন বুলি কোৱা হয় কণাবিলাকক কি বুলি কোৱা হয় ফোটন বুলি গতিকে পোহৰৰ কণাবিলাকৰ নামটা কি হয় ফোটন গতিকে আমি এনেকেও ধৰিব পাৰো নহলে আমি এনেকে ধৰিব পাৰো সেইকাৰণে দুটা ধৰ্ম বুলি কৈছে দ্বৈত ধৰ্ম দেখুৱাই বুলি কৈছে পোহৰে কি হয় এনেকুৱা কিছুমান যেনেকে কি হয় পানীত যদি মই কি কৰি দিওঁ এটা শিলগুটি মাৰি দিওঁ ন শিলগুটি মাৰিলে কি হ'ব এনেকে ঢৌ খেলিব ঢৌ খেলি ঢৌটো কি হৈ যাব এনেকে আগুৱাই গৈ থাকিব হ'ব গতিকে আমি এনেকে ধৰিব পাৰো যে ইয়াৰ পৰা এইটো ঢৌ ওলালে পহিলা ঢৌটো গোটেই লাইটটোৰ পৰা এই যিমানলৈকে পোহৰ হৈ আছে সিমান ঢৌটো ওলালে
নেক্সট লৈ পেলাই কি হ'ব আকৌ এটা ঢৌ ওলালে এটা গ্ৰেপ লৈ পেলাই আকৌ এটা ঢৌ ওলালে এনেকৈ ঢৌবিলাকো আমি আগবঢ়াই যাব গতিকে পোহৰে সেই তৰংগ হিচাপেও দেখুৱাব পাৰে কণা হিচাপেও ধৰ্ম দেখুৱাব পাৰে বুলি কৈছে হ'ব আৰু ইয়াৰ ওপৰত কি হয় সম্পূৰ্ণ কোৱান্টাম তত্ত্বই আহি পেলাই এই গোটেইটো সলনি কৰি দিলে গতিকে কোৱান্টাম তত্ত্বৰ বিষয়ে কোৱান্টাম তত্ত্বই তাৰমানে কয় যে পোহৰ কি হয় কণাও নহয় তৰংগও নহয় ইয়াৰ এটা তাৰমানে সিহঁত দুটাৰ যোগসূত্ৰ স্থাপন কৰে বুলি কৈছে কণা আৰু তৰংগৰ দুটাৰ যোগসূত্ৰ স্থাপন কৰে কোনটো সূত্ৰই কোৱান্টাম সূত্ৰই গতিকে কোৱান্টাম তত্ত্বৰ বিষয়ে আমি ভৱিষ্যতে পঢ়িম গতিকে পোহৰৰ কথাখিনি এইখিনি আছিলে যে পোহৰ আমাৰ এইখিনি ধৰ্ম আছিলে আৰু পোহৰে কেনেকৈ তৰংগ দেখুৱায় কণা দেখুৱায় সেই দুইটা কথা ক'লো সৰুকৈ কৈ থৈছো গতিকে সেইটো ইমান জানিবলগীয়া কথা নাই নেক্সট কথা হ'ল পোহৰৰ ব্যৱহাৰনো কি পোহৰ সাধাৰণতে আমি কি ব্যৱহাৰ কৰোঁ আৰু পোহৰে কি হয় এইটো ক'লোৱে যে পোহৰ তিনি ধৰণৰ ঘটনা ঘটিব পাৰে প্ৰতিফলন ঘটিব পাৰে প্ৰতিসৰণ ঘটিব পাৰে আৰু এটা বস্তু ঘটিব পাৰে শোষণ শোষণৰ বিষয়ে ইয়াত নাই মই শোষণৰ বিষয়ে অকণ কৈ লওঁ যদি নাথাকা বস্তুটোৰ বিষয়ে যদি জানিবলৈ মন আছে যদি জানিবলৈ মন নাই এইখিনি স্কিপ কৰিব পাৰা দেই স্কিপ কৰি পিছৰখিনিলৈ গুচি যাব পাৰা এইখিনি পৰীক্ষাত নাহে শোষণৰ বিষয়ে কৈ দিছোঁ চোৱা কিবা এটা এখন ছাৰ্ফেচ আছে এখন ধৰিলে এখন ছাৰ্ফেচ আছে ছাৰ্ফেচত আহি পেলাই পোহৰ পৰিলে পোহৰ কৰিলে কি হ'ব এটা অংশ কি হৈ যাব এনেকৈ পাৰ হৈ গুচি যাব এটা অংশ প্ৰতিফলিত হ'ব অকণমান মই বেকাকৈ লৈছোঁ পোহৰটো এনেকৈ আহিছে বুলি লৈছোঁ এটা অংশ কি হ'ব পাৰ হৈ গুচি যাব এইটোক ক'ব প্ৰতিসৰণ ঘটিছে হ'ব আৰু এটা অংশ কি হ'ব যেনি আহিছিলে সেইটোলৈ উভতি গুচি যাব সেই একে মাধ্যমটোলৈ সেইটোক কোৱা হ'ব প্ৰতিফলন ঘটা প্ৰতিফলন আমি পঢ়িম প্ৰতিফলন প্ৰতিসৰণৰ বিষয়ে আৰু এটা কি হ'ব কিছুমান অংশ কেতিয়াবা এই যিটো আমাৰ মাধ্যম যিটো আমাৰ ছাৰ্ফেচ আছিলে যিখন পৃষ্ঠ আছিলে সেই পৃষ্ঠই কি কৰে শোষণ কৰি থৈ দিয়ে শোষণ মানে যেনেকৈ কাগজ এখনত পানী এটুকুৰা পৰিলে কাগজখনৰ তলদি ওলাই নগৈ কি কৰিব কাগজখনতে শোষিত হৈ যাব ন সেনেকৈ শোষণ কৰিব পাৰে আমি ৰংবিলাক যে দেখোঁ এই শোষণৰ কাৰণে বহুতখিনি কথা হয় আমি পোহৰ এটা ধৰিলে কেতিয়াবা কি হয় মই এইটো ৰঙা চাৰ্ট এটা আছে ধৰিলা এইটোৱে ধৰি লওঁ মই ৰঙা এই গোটেইখন বগা ন এইখন বৰ্ডখন কি হৈছে বগা গতিকে মই তাতে এইখিনিতে ধৰিলে এনেকৈ কিবা এটা দি এই পেনটো দি মই কি কৰিলোঁ তাক দাগ দিলোঁ দাগ দিওঁতে মই কালাৰটো কেনেকুৱা দেখিছোঁ ৰঙা দেখিছোঁ কালাৰটো কেনেকুৱা দেখিছোঁ ৰঙা দেখিছোঁ এইটো ৰঙা দেখিছোঁ ন ৰঙা মই কিয় দেখিছোঁ একচুৱেলি কি হয় পোহৰবিলাক কিয় বগা পোহৰটো আহি পেলাই এইখন পৃষ্ঠত পৰি পেলাই গোটেইবিলাক পোহৰ উভতি গৈছে আৰু আমি বস্তু এটা দেখোঁ কেনেকৈ আমি ধৰি লওঁ এই মানুহটো বুলি মই কেনেকৈ দেখোঁ যে মোক সূৰ্যৰ পৰা আহি পেলাই ইয়াত যিখিনি পৰিব পোহৰ পৰিবহি প্ৰতিটো বিন্দু মানুহটো প্ৰতিটো বিন্দুৰ পৰা কি হ'ব মোৰ চকুলে প্ৰতিফলন ঘটি প্ৰতিটো বিন্দুৰ পৰা প্ৰতিফলন ঘটি মোৰ চকুটোত এটা কি হ'ব প্ৰতিবিম্বৰ সৃষ্টি হ'ব সেই প্ৰতিবিম্বটো কেনেকুৱা হ'ব এই মানুহটোৰ নিচিনা হয় কাৰণে মই চকুটোত কি দেখোঁ মই এইটো সন্মুখত থকা বস্তুটো মানুহটোৰ দৰে দেখোঁ হ'ব যেনেকুৱা প্ৰতিবিম্ব আহে যদি মানুহটোৱে ভাবে যে মই এইখিনি ঢাকি থওঁ মই এইখিনি পোহৰ নেপেলাওঁ এইখিনি জেগাত গতিকে সেইখিনি জেগা মই নেদেখিম পোহৰ নপৰিলে আমি বস্তু নেদেখোঁ পোহৰটো পৰি পেলাই কি হ'ব উভতি আহি পেলাই মোক সেই চকুলৈ আহিব লাগিব বুজি পাইছা তেতিয়া আমি বস্তুটো দেখা পাওঁ এই বস্তুটো ৰঙা কিয় দেখিছোঁ চোৱা আগতে কি হৈছিলে এইখিনি জেগা বগা হৈ আছিলে বগা হৈ থাকোঁতে কি হ'ল যিটো পোহৰ আহিছে পোহৰটো প্ৰতিফলিত হৈ পেলাই সম্পূৰ্ণ গোটেইখিনি পোহৰ মোৰ চকুলৈ আহি গৈছে গতিকে মই হয় বগা পোহৰত কি থাকে গোটেইকেইটা ৰং থাকে দেই মই যে কৈছিলোঁ পোহৰৰ কি হয় 400ৰ পৰা নেনোমিটাৰৰ পৰা 700 নেনোমিটাৰলৈকে কি থাকিব পাৰে এই তৰংগ দৈৰ্ঘ্যৰ আমাৰ দৈৰ্ঘ্যবিলাক কি হয় থাকিব পাৰে গতিকে বগা পোহৰটোত এই গোটেইখিনি থাকে দেই বগা পোহৰটোত কি থাকিব এই গোটেইখিনি মিক্স হৈ থাকে গোটেইখিনি আহে তাৰমানে ইয়াত পৰি পেলাই সেই গোটেইকেইটা তৰংগ দৈৰ্ঘ্য মোৰ চকুলৈ আহে গতিকে মই বগা দেখোঁ বগা ৰংটো সদায় কি হয় গোটেইকেইটা ৰঙৰে মিক্স আপ সাতোটা ৰঙৰে মিক্স আপটো বগা ৰঙেই নহয় জানো গতিকে এই ৰঙা কিয় দেখিছোঁ মই এইটো কি হৈছে ইয়াৰ পৰা যে বগা পোহৰটো আহিছে বাকীখিনি তৰংগ দৈৰ্ঘ্য যিখিনি ৰঙাৰ কাৰণে ধৰি লোৱা এনেই কৈছোঁ 625 বা 650 নেনোমিটাৰ কথাটো কৈছোঁ ৰঙাৰ কাৰণে ধৰি লোৱা তৰংগ দৈৰ্ঘ্যটো 650 নেনোমিটাৰ বুলি ধৰি লৈছোঁ মই আৰু হয় চাগে এইটো 650 নেনোমিটাৰ মানে ৰঙাৰ কাৰণে এইটো হয় তোমালোকে জানিব নালাগে ৰঙাৰ কাৰণে কি হয় কি কথা এইটো জানিব মই ধৰি লৈছোঁ তোমালোকেও ধৰি লোৱা যে 650 নেনোমিটাৰৰ এটা তৰংগ দৈৰ্ঘ্য কি হয় ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্যটো কেনেকুৱা এনেকুৱা গতিকে সেই বগা ৰঙৰ যিখিনি আহিছে গোটেইখিনি আহিছে পোহৰ বগা ৰংটো আহিছে বৰ্ডত পৰিছে ইয়াত কি কৈছে বাকীবিলাক কি হয় বাকী যিখিনি তৰংগ দৈৰ্ঘ্য আছে শোষিত হৈছে এই চাৰ্কলটোত দেই তাৰ পৰা কি হ'ল কেৱল এই তৰংগ দৈৰ্ঘ্যটোহে কি হয় মোৰ চকুত সোমাইছে গতিকে মই সেই বস্তুটো কি দেখিছোঁ ৰঙা দেখিছোঁ আমি গতিকে ৰং কেনেকৈ দেখোঁ সেইখিনি কথাও মই ক'লোঁ শোষণৰ কাৰণে দেখোঁ বাকীবিলাক শোষিত হৈ যায় অকল সেই ৰংটো কি কৰি দিয়ে পঠিয়াই দিয়ে গতিকে আমি শোষণৰ কাৰণে আমি কি দেখোঁ বস্তুবিলাকৰ ৰং বিৰং দেখোঁ দেই ৰঙীন দেখোঁ ৰঙীন কিহৰ কাৰণে দেখোঁ এই শোষণৰ কাৰণে হয় আৰু যদি কথাটো হয় এনেকুৱা যে কি হয় সেই ছাৰ্ফেচখনত যদি প্ৰতিটো বস্তুৱে কি হৈ থাকে শোষিত যিমানবিলাক
ৰং পৰিছে সববিলাক যদি শোষণ হৈ যায় মোৰ তাৰ পৰা উভতি নাহিব ন একো ধৰণৰ মোৰ কি হ'ব ওয়েভলেন্থ উভতি নাহিব গতিকে সেইখিনি যেতিয়া সম্পূৰ্ণৰূপে শোষণ ঘটে তেতিয়াহ'লে আমি কি হম বস্তুটো কলা দেখো কলা আচলতে ৰং নহয় কলা কি নহয় ৰং নহয় কিন্তু দেই মনত ৰাখিবা যেতিয়া আমি পোহৰ উভতি নাহে সেইখিনি বস্তুৰ পৰা আমি কি দেখো কলা দেখো ঠিক আছে গতিকে শোষণৰ বিষয়ে মই অকণ কৈ ললো এতিয়া আমি নেক্সট আহি যাম গতিকে এইখিনি কথা জানি তোমালোকৰ কিতাপত নাই গতিকে কোনো ধৰণৰ পৰীক্ষাত নাহে তথাপিও কৈ থৈছো মই কথাখিনি কৈ থলো যদি জানিব মন নাই এইখিনি স্কিপ কৰি চাবা এতিয়া কথাটো হ'ল আমাৰ নেক্সট আমাৰ পৰিঘটনাটো হ'ল প্ৰতিফলন মই প্ৰতিফলনৰ বিষয়ে অলপ প্ৰতিফলননো কি প্ৰতিফলন হ'ল কি হ'ল যদি পোহৰ কোনোবা এটা মাধ্যমৰ পৰা আহিছে পোহৰ আহি আছে কোনোবা এটা উৎসৰ পৰা আহিছে পোহৰ আহি পেলাই কোনোবা এখন পৃষ্ঠত কি হ'ল আপতিত হৈছে এখন পৃষ্ঠ ধৰি লৈছো প্ৰতিফলিত হোৱা পৃষ্ঠবিলাকক আমি সাধাৰণতে কি বুলি কোৱা হয় দাপোন বুলি ল'ম দেই দাপোন কি বস্তু দাপোনৰ বিষয়ে আমি পঢ়ি আছো কিন্তু দাপোনত কি হয় প্ৰতিফলন হ'বলৈ সহজ হয় দাপোনৰ এনেকুৱা কিছুমান সমতল যিখন সমতল কি হয় তুমি যিখন সমতলত কি হয় পোহৰ আহি পেলাই সম্পূৰ্ণৰূপে পোহৰবিলাক কোনো এটা তুমি নিৰ্দিষ্ট দিশত উভতি গুচি যায় সেই পৃষ্ঠবিলাককে দাপোন বুলি কোৱা হয় দেই নিৰ্দিষ্ট দিশত প্ৰতিফলিত হ'ব তাৰ বোলে চাৰিওদিশে বিস্তৃত হৈ নাযায় হেনেকুৱা কোনো ধৰণৰ কথা নহয় যে কোনোবা এটা নিৰ্দিষ্ট দিশত প্ৰতিফলিত হ'ব সেইবিলাককে দাপোন বুলি কয় গতিকে আমি প্ৰতিফলন পৃষ্ঠ হিচাপে কি ব্যৱহাৰ কৰিছো এখন দাপোন ব্যৱহাৰ কৰিছো দেই দাপোন কি বস্তু দাপোনৰ বিষয়ে পঢ়িম কিন্তু ইয়াৰ আগতে জানি লওঁ আমি প্ৰতিফলন কি বস্তু প্ৰতিফলন কি হ'ল যে কোনো এটা আমাৰ কি হয় উৎসৰ পৰা যদি পোহৰ আহে পোহৰ আহি সেই প্ৰতিফলন পৃষ্ঠত পৰি সেই একেটা মাধ্যম ধৰি লও এইখিনি বায়ু আছিলে পোহৰ ক'ৰ পৰা আহিছে সেই বায়ুৰ পৰা আহিছে পৰি পেলাই প্ৰতিফলন পৃষ্ঠত পৰি পেলাই কি হ'ব সেই একেটা মাধ্যমলৈ উভতি যোৱা পৰিঘটনাটোকে কি বুলি কোৱা হয় প্ৰতিফলন বুলি কোৱা হয় ডেফিনেশ্যনটো মই আকৌ এবাৰ কৈ দিছো যে পোহৰ কোনো এটা মাধ্যমৰ পৰা আহি কোনো এখন পৃষ্ঠত প্ৰতিফলিত হৈ পুনৰ সেই মাধ্যমটোলৈ উভতি যোৱা পৰিঘটনাটোকে কি বুলি কোৱা হয় প্ৰতিফলন বুলি কোৱা হয় ডেফিনেশ্যনটো লিখি লোৱা হ'ব এইটো কি হ'ল কোনো এটা মাধ্যমৰ পৰা অহা পোহৰ এখন পৃষ্ঠত আপতিত হলে যদি আপতিত পোহৰ পুনৰ আগৰ মাধ্যমটোলৈ উভতি যায় তেন্তে এই পৰিঘটনাটোক কি বুলি কোৱা হয় প্ৰতিফলন বোলে ঠিক আছে ইয়াৰে এইটো ডেফিনেশ্যন সো প্ৰতিফলনৰ দুটা নিয়ম আছে সেই নিয়ম দুটা খুবেই সোধে পৰীক্ষাত প্ৰতিফলনৰ নিয়ম দুটা লিখা প্ৰতিফলনৰ নিয়ম দুটা চাই লওঁ চোৱা প্ৰথম কথা হ'ল প্ৰতিফলনৰ নিয়ম দুটা মই পঢ়িলে জানিব লাগিব প্ৰতিফলনত আমাৰ কি কি ৰশ্মি আৰু শুনা আমি যিমান বিলাক এতিয়া আমি চিত্ৰ পঢ়িম সব বিলাক আমি ৰশ্মি বিজ্ঞান পঢ়িম দেই ৰশ্মি বিজ্ঞান পোহৰৰ যিটো ভাগ আছে পোহৰৰ যিটো আমাৰ সায়েন্স পোহৰৰ বিষয়ে যিটো সায়েন্স পঢ়ো দুটা সায়েন্সত ভাগ কৰা আছে এটা আছে ৰশ্মি বিজ্ঞান আৰু এটা হৈছে জ্যামিতিক বিজ্ঞান জ্যামিতিক পোহৰ বিজ্ঞান হ'ব এই জ্যামিতিক পোহৰ বিজ্ঞানত কি কোৱা হয় পোহৰক তৰংগ হিচাপে ধৰি পেলাই কৰা হয় আৰু ৰশ্মি বিজ্ঞানত আমি সৰলৰৈখিক দিশত একো ৰশ্মি হিচাপে ব্যৱহাৰ কৰা হয় গতিকে এইটো কথা মই এখানে কৈ থলো এই কথা মাজতে যে আমি ৰশ্মি বিজ্ঞানৰ বিষয়ে পঢ়িম গতিকে আমি ৰশ্মি চিত্ৰ অংকন কৰিম ৰশ্মি চিত্ৰবিলাক চোৱা ৰশ্মি চিত্ৰত যিটো প্ৰতিফলনৰ ৰশ্মি চিত্ৰ আছে তাত আমি জানিব লাগিব যিটোটা ৰশ্মি আহিছে ৰশ্মি দুটালৰ নাম কি এইখনটো আমি গম পালে এখন প্ৰতিফলন পৃষ্ঠ এইখনৰ যিডাল যিডাল আহি পেলাই প্ৰতিফলন পৃষ্ঠত পৰে সেইডালক সদায় আপতিত ৰশ্মি বুলি কোৱা হয় ঠিক আছে আৰু যিডাল সেই প্ৰতিফলন পৃষ্ঠৰ কোনো এটা বিন্দুত পৰি পেলাই পুনৰ আগৰ অৱধিলৈ উভতি যোৱাৰ যিডাল ৰশ্মি আছে সেইডালক সদায় কি হয় প্ৰতিফলিত ৰশ্মি বুলি কোৱা হয় হ'ব আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু এটা কথা পোহৰ আহি পেলাই মাধ্যম যিটো পৃষ্ঠ আছে পৃষ্ঠৰ যিটো বিন্দুত কি হৈছে সেই উভতি গৈছে যিটো বিন্দুত পোহৰ আহি পৰি পেলাই উভতি গৈছে সেই বিন্দুটো যদি মই কি আকো সেই বিন্দুটোত এই পৃষ্ঠখনৰ দেই বিন্দুটোত এই পৃষ্ঠখনৰ লম্বভাৱে যদি মই যিডাল লম্ব ৰেখা আকো লম্ব আঁকিব লাগিব যাতে এই কোণটো 90 ডিগ্ৰী হয় দেই মই এই পৃষ্ঠখনত মই এই বিন্দুটোত কোনটো বিন্দুত যোনটো বিন্দুত প্ৰতিফলন ঘটিছে যাতে 90 ডিগ্ৰী হয় ন লম্ব সদায় আঁকিবলৈ হলে কিমান 90 ডিগ্ৰী হ'ব লাগিব গতিকে এই যিডাল আমাৰ লম্ব হ'ব তাৰমানে এইখিনি 90 ডিগ্ৰী এপিনখিনি হ'ব যাতে সিধা হয় দেই তেলে কি হ'ব সেই এডালক কি বুলি কোৱা হয় সেই ৰশ্মিডালক কোৱা হয় অভিলম্ব কি বুলি কোৱা হ'ব যিডাল লম্ব টানা হয় যিটো বিন্দুত কি হৈছে প্ৰতিফলন হৈছে তাত যিডাল মই লম্ব আকো সেই লম্বডালক কি বুলি কোৱা হয় অভিলম্ব গতিকে ৰশ্মি চিত্ৰত আমি ৰশ্মি বিলাকৰ বিষয়ে জানিব লাগিব এডাল আমি আঁকি লোৱা এডাল আমি যিকোনো বিন্দুত আমি আঁকিব পাৰো পৃষ্ঠত গতিকে এটা আঁকি লোৱা মেইন আহিবলগীয়া পোহৰ ৰশ্মি এইডালহে পোহৰ ৰশ্মি দেই আৰু শুনা আপতিত ৰশ্মিয়ে অভিলম্বৰ লগত যিটো কোণ কৰিব সেইটোক কোৱা হয় আপতন কোণ কি বুলি কোৱা হয়
আপতন কোণ হ'ব আৰু অভিলম্বৰ লগত প্ৰতিফলিত ৰশ্মিয়ে যেটো কোণ কৰে হেতু কোৱা হয় প্ৰতিফলন কোণ দেই প্ৰতিফলন কোণ বুলি কোৱা হয় ঠিক আছে আৰু প্ৰতিফলন কোণটোক আৰে বুজায় ৰিফ্লেক্টিং এংগল মানে ৰিফ্লেক্টেড এংগল আৰু আমাৰ কি হয় আপতন কোণটোক আমাৰ কি হয় বুজায় আয়ে বুজায় ইনসিডেন্ট এংগল হ'ব এই যেটো নিয়ম আছে নিয়মৰ মতে কি হ'ব এই চিত্ৰটোৰ পৰা নিয়মবিলাক আহিছে আমি ছবিবিলাক এনেকে চাইছো পৃষ্ঠত পেলাই আমি চাইছো চাই পেলাই আমি দুটা কিছুমান এটা নিয়ম কিমান পাইছো যে হেতকিটা ঘটিবই সদায় প্ৰতিফলন হলে হেকিটা ঘটনা ঘটেই প্ৰথম কথা হ'ল যে কি হয় আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় একেখন সমতলত থাকে বেলেগ বেলেগ থাকিব নোৱাৰে বুলে এনেকুৱা আপতিত ৰশ্মি এইখিনিতে শেষ হৈ গৈছে প্ৰতিফলন ৰশ্মি এইখিনিৰ পৰা গৈছে অভিলম্বডাল এইখিনিত টানিছো এনেকুৱা হ'ব নোৱাৰে বুজিছা গতে কি হ'ব গুটি তিনিটা ৰশ্মি তাৰ মানে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় কি হ'ব একেখন সমতলত থাকিব ঠিক আছে সৰি হ'ব পহিলা নিয়মটো কি হয় যে আপতিত ৰশ্মি কমা প্ৰতিফলিত ৰশ্মি এটো নিয়ম কিটা দেই যেটা নিয়ম দুটা আছে সেই নিয়ম দুটা হ'ল হেইটো আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় একে সমতলত থাকে সদায় বুলি নহয় আৰু সদায় থাকিব সেইকাৰণে সদায় শব্দটো লগাইছো একে সমতলত থাকে পহিলা নিয়মটো হ'ল এটো সেকেন্ড নিয়মটো হৈছে কি হৈছে এই যি দুটা কোণ পাইছো ন মই দুটা কোণ পাইছো এটা কোণৰ নাম কি হয় আপতন কোণ আৰু প্ৰতিফলন কোণ এই দুইটা কোণ সমান এংগল আই টো লগত এংগল আৰ টো সদায় কি হ'ব সমান হ'ব বুলি কৈছে এটো হ'ল প্ৰতিফলনৰ নিয়ম দেই এটা প্ৰতিফলনৰ পিছতে মই এটা জানি প্ৰতিসৰণ আমি এতিয়াই নপঢ়ো আমি প্ৰতিফলনটো শেষ কৰি লৈ প্ৰতিসৰণত সমান প্ৰতিফলন সদায় ক'ত ঘটে প্ৰতিফলন এনেকুৱা পৃষ্ঠত ঘটে যিবিলাক পৃষ্ঠ এটা সাইড কি হৈ থাকিব অপেক্ট হৈ থাকিব তাৰ মানে এটা সাইড কি হৈ থাকিব পোহৰ পাৰ হৈ যাব নোৱাৰিব তাৰ মানে বুজি জানে এটা সেই সাইডটো না যদি পোহৰ পাৰ হৈ যাব নোৱাৰিব হেনুকা বিলাক পৃষ্ঠকে কি বুলি কোৱা হয় যাতে সম্পূৰ্ণ পৃষ্ঠটো পৰি পেলাই আৰু পৃষ্ঠখন কেনেকুৱা হ'লে সমান পৃষ্ঠ হ'ব লাগিব তেতিয়া ভাল হয় সমতল বুলি কৈছো মই উখুৰা মুখুৰা হ'ব নালাগে দেই উখুৰা মুখুৰা হ'ব নালাগে গতি হেনুকা পৃষ্ঠবিলাককে কি বুলি কোৱা হয় জেনেৰেলি আমাৰ দাপুন বুলি কোৱা হয় দেই হেনুকা পৃষ্ঠবিলাকক কি বুলি কোৱা হয় দাপুন গতিকে এতিয়া আমি প্ৰতিফলন ঘটিবলৈ সদায় কোনবিলাক পৃষ্ঠত ভাল হয় দাপুনত ভাল বুলি কৈছো গতিকে এতিয়া আমি নেক্সট পঢ়িম দাপুনৰ বিষয়ে দাপুন কি বস্তু দেই নেক্সট আমাৰ টপিকটো হৈ যাব দাপুন হ'ব দাপুনৰ ডেফিনেশনটো কি দাপুনৰ ডেফিনেশনটো আমি চাই লওঁ লিখি লওঁ মই লিখি দিওঁ তোমালোকে চাই লওঁ দাপুনৰ ডেফিনেশনটো হ'ল এইটো দাপুনৰ কি বুলি কৈছে দাপুন কি হয় যে যিবোৰ পৃষ্ঠত পোহৰ পৰিলে পোহৰৰ শোষণ পোহৰ শোষিত হ'ব নোৱাৰিব দেই অথবা চৌদিশে বিচুৰিত তাৰ মানে সেই পৃষ্ঠত পৰি পেলাই যেনি তেনি গুচি যাব নোৱাৰিব হ'ব চৌদিশে বিচুৰিত হোৱা মানে আঁতৰি যোৱা হোৱাৰ ফলনি মুখ্যতঃ এটা দিশত প্ৰতিফলন হয় তেনে পৃষ্ঠক কি বুলি কোৱা হয় দাপুন বুলি কোৱা হয় এই দাপুনৰ ভাগ কিমান আছে গতিকে আমি দাপুনৰ এতিয়া প্ৰকাৰটো পঢ়ো এই বস্তুটো হৈছে দাপুনৰ ডেফিনিশ্যন এটা পৰীক্ষাত নাহে ইমান এটা ইম্পৰ্টেন্ট নহয় জানি থবলৈ মই কৈছো দাপুন কি প্ৰকাৰ দাপুন সাধাৰণতে আমাৰ কি হয় দুই প্ৰকাৰ সাধাৰণতে দাপুন দুই প্ৰকাৰ হৈছে সমতল দাপুন আৰু আছে গোলাকাৰ দাপুন গোলাকাৰ দাপুন আকৌ দুই প্ৰকাৰ গোলাকাৰ দাপুন আছে উত্তল দাপুন আৰু এটা হৈছে অবতল দাপুন তোমালোকে কামটা কৰিবা উত্তল অবতলৰ এটো প্লেন মিৰৰ বুলি কয় প্লেন মিৰৰ হ'ব আৰু উত্তল দাপুনক আমাক কি বুলি কয় কনভেক্স মিৰৰ আৰু অবতলক আমাক কনকেভ বুলি কয় ঠিক আছে কনকেভ মিৰৰ ইংলিশ টাৰ্মটো তোমালোকে লিখি জানি থবা গতিকে নেক্সট কথা হ'ল আমাক কি হ'ব আমি অলপ জানি লওঁ সমতল দাপুনৰ বিষয়ে সমতল দাপুন কেনেকুৱা সমতল দাপুনৰ ধৰ্মবিলাকৰ বিষয়ে এতিয়া আমি জানি লওঁ যদিও সমতল দাপুনৰ ধৰ্মৰ বিষয়ে নাই কিন্তু কোৱেশ্চন এটা আছিল তোমালোকৰ পিছপনি অনুশীলনী গতিকে সমতল দাপুনৰ বিষয়ে অকমান আলোচনা কৰো গোলাকাৰ দাপুনৰ পিছত আমি অলপ পিছলৈ যাম ঠিক আছে তে সমতল দাপুন কি সমতল দাপুন কি হয় এখন সমান পৃষ্ঠ হ'ব লাগিব হয়নে আৰু এটা সাইড আমি বন্ধ কৰি ৰাখিবই লাগিব কাৰণ কি হেপিনি পোহৰটো কেতিয়াও পাৰ হৈ যাব
নোৱাৰিব ঠিক আছে সিধাকে আকৌ হৈছে না সিধা হৈছে সমতল দাপোন এখন সমতল দাপোন সমতল দাপোনত কি ধৰি লওক সমতল দাপোনখনৰ সন্মুখত এখন মই ভূমি ইয়াৰ ওপৰত কি হৈছে মই এটা ৰখি আছো মই মানুহটো ৰখি আছো দেই সমতল দাপোনখনৰ মই সন্মুখত কি আছে মানুহ এটা ৰখি আছো গতিকে কি হ'ব ইয়াৰ প্ৰতিবিম্ব ক'ত হ'ব দাপোনখনে সৃষ্টি কৰিব দাপোনখনে ইয়াৰ প্ৰতিবিম্ব ক'ত সৃষ্টি কৰে দাপোন চোৱাচোন ধৰি লওক মই মাথাটোকে লৈছো মাথাটোৰ প্ৰতিবিম্ব ক'ত সৃষ্টি কৰিব ইয়াৰ পৰা এটা যাব এটা ৰশ্মি কি হ'ব গৈ পেলাই কি হ'ব ইয়াৰ পৰা এনেকৈ উভতি গুচি আহিব কাৰণ কি ৰশ্মিটো কি হৈছে 0 ডিগ্ৰী কোণত গৈছে অভিলম্ব দিশত গৈছে উভতি হ'লে সেই একেটা কোণত আহিব যদি প্ৰতিফলনৰ ৰুল মতে মানে 0 ডিগ্ৰী কৰিলে এনেকুৱা পৃষ্ঠ এখনত যদি কি হয় এনেকৈ আহিলে এনেকৈ যাবগে ন লম্বডালৰ দিশত যদি আহে যিমান ডিগ্ৰী কোণ কৰে সিমান ডিগ্ৰী কোণ আহিব লাগিব লম্বডালৰ দিশত আহিলে লম্বৰ লগত কিমান কোণ কৰিব 0 ডিগ্ৰী কোণ কৰিব বুজি পাইছে না লম্বৰ লগত কোৱা কোণটোকে আমাৰ আপতন কোণ বুলি কোৱা হয় 0 ডিগ্ৰী কোণ কৰিব 0 ডিগ্ৰী কোণটো কি হ'ব 0 ডিগ্ৰী কোণতে উভতি যাব হয়নে গতিকে সেইটো মতে কি হৈছে সি মাথাটোৰ পৰা যদি মই ৰশ্মিডাল গৈছে বুলি ভাবিছো পোহৰ ধৰি লওক এই মূৰৰ পৰা গৈছে এইখনত দেই আৰু পোহৰ সেই মূৰটোৰ পৰা প্ৰতিটো বিন্দুলৈ যাব পাৰে দাপোনৰ ধৰি ললো মই কি হৈছে এইখিনি বিন্দুলৈ গৈছে হ'ব গৈ পেলাই কি হ'ব ই এনেকৈ গুচি যাব কাৰণ কি আমাৰ পোহৰৰ মতে এইটো যিমান কোণ কৰিব এটা অভিলম্ব হ'ব না তেতিয়া এটা এই বিন্দুটো যিমান কোণত আহিব সিমান কোণত কি হ'ব পোহৰটো ওলাই যাব ঠিক আছে আৰু শুনা এইখিনিতে দাপোনৰ কথাটো ওপৰতে জানিবলৈ আমি আৰু এটা বস্তু জানিবলৈ প্ৰতিবিম্ব কি মই দাপোনটো পঢ়োৱাৰ পিছতে প্ৰতিবিম্বৰ কথা ক'ম সমতল দাপোন পঢ়োৱাৰ পিছতে মই প্ৰতিবিম্বৰ কথা ক'ম তাৰ পিছতে আমি গোলকাৰ দাপোনৰ বিষয়লৈ যামগে হ'ব প্ৰতিবিম্ব কি মই থুলমূলকৈ কৈছো প্ৰতিবিম্ব হ'বলৈ হ'লে কি কৰিব লাগিব যে যিকোনো একদম মিনিমাম দুডাল ৰশ্মিয়ে কাটাকুটি কৰা বিন্দুটোৱে কি বিন্দু যতে কাটাকুটি কৰিব তাকে কি সেই বিন্দুটোতে কি হ'ব আমি প্ৰতিবিম্ব পাম ঠিক আছে ইয়াত মই দুডাল ৰশ্মি একেটা বিন্দুৰ পৰা দুডাল ৰশ্মি লৈছো মিনিমাম ঢেৰ ৰশ্মি ওলাব কিন্তু তাৰ হ'ব মই দুডাল মিনিমাম ৰশ্মি আছে এটা ৰশ্মি গ'লগে এনেকে আৰু এটা ৰশ্মি আহিলগে এনেকে ঠিক আছে এই ৰশ্মি দুডালে ক'বাত গৈ কাটাৰ সম্ভাৱনা আছে জানো কেতিয়াও নাকাটে মানে কেতিয়াও আমাক এই ৰশ্মি দুডালে কেতিয়াও কাটাকুটি কৰাৰ সম্ভাৱনা নাই কাৰণ কি এডাল সিধা সিধিকে গৈছেগে আৰু এডাল এনেকে বেকা হৈ আহি আছে ঠিক আছে এনেকে বেকা হৈ আছে গতিকে এই ৰশ্মিডালে আমাৰ দুডালে ৰশ্মি কেতিয়াও ভৱিষ্যতে গৈ কোনো ধৰণৰ বিন্দুত কাটিবগে নোৱাৰে গতিকে চোৱা যেতিয়া আমাৰ কি হ'ব এটা এনেকে আহি পেলাই যেতিয়া কাটাকুটি কৰিব যোনটো বিন্দুত এনেকৈ ৰশ্মিডালে কাটাকুটি কৰে তেতিয়াহ'লে সেই বিন্দুটোত সদায় কি হয় সৎ প্ৰতিবিম্বৰ সৃষ্টি হয় সৎ প্ৰতিবিম্ববিলাক সদায় কি হ'ব প্ৰতিবিম্ব হ'বলৈ হ'লে কি হ'ব যিটোডাল আমাৰ ৰিয়েল লাইন ন ৰিয়েল যিকেইডাল ৰশ্মি সেই ৰশ্মিকেইডালে সত্যভাৱে তাৰমানে কি হ'ব কাটাকুটি কৰিব লাগিব কিন্তু এইটো কাটাকুটি কৰা এনেকে সম্ভৱ নহয় গতিকে মই কি কৰিব লাগিব ইয়াক এটা ভাৰ্চুৱেল ইমেজৰ কথা কৈছো মানে মই ইয়াক পিছলে যদি বহাই চাওঁ বুজি পাইছে নহয় এপিনে মই এনেকে বহাই দিলো এই ৰশ্মিডালক এপিনে বহাই দিলো তেনে এপিনেটো কাটাকুটি কৰা সম্ভৱ নহয় কাৰণ কি আমি শিকিছিলো যে আমাৰ ইউক্লিডৰ যিটো আমাৰ 5 নম্বৰ শিকাৰ্য আছে তাতে কৈছিল যে কি দুডাল ৰেখা যদি এনেকে যায় সমান্তৰাল ৰেখা যোন পিনে এখন খেলি কম সেইটো চাইডে কাটাকুটি কৰে মইতো কাটাকুটি কৰিবই লাগিব কাৰণ কি ইমেজ পাবলৈ হ'লে মই দুডাল ৰশ্মিয়ে কি কৰিব কাটাকুটি কৰিব লাগিব এপিনে কাটাকুটি নকৰিলে কি কৰিব বেক সাইডে মই এইটো কিন্তু কি হয় এটা ৰশ্মিডাল এপিনে যোৱা নাই কিন্তু মই এপিনে যোৱাৰ নিচিনা কৰি মই বহাইহে দিছো বুজি পাইছা এটা ইমাজিনাৰী লাইন মই ড্ৰ কৰিছো কইলে কি হ'ব এইখিনিত কাটাকুটি কৰিব গতিকে মূৰটো ক'ত দেখা পামগে মই এইখিনি জায়গাত দেখা পাম কিন্তু এই যিটো প্ৰতিবিম্ব হ'ব এই প্ৰতিবিম্বটো কি হ'ব অসৎ প্ৰতিবিম্ব হ'ব অসৎ প্ৰতিবিম্বৰ বিষয়ে আমি পঢ়িম অসৎ প্ৰতিবিম্বৰ বিষয়ে পঢ়িম হলো থুলমূলকৈ জানি থৈছো যে কি হ'ব আমি যদি কেনেবাকে ৰিয়েল ভাৱে ইয়াতে কি হ'ব কৰবাত গৈ কাটাকুটি কৰেগে তেতিয়ালে সিহঁতে কি হ'ব আমাৰ সৎ প্ৰতিবিম্ব সৃষ্টি কৰিব আৰু যদি মই কি হয় কাল্পনিকভাৱে বহাই লৈ পেলাই আকৌ তেতিয়াহ'লে কি হ'ব ৰশ্মি ক্ষেত্ৰত দেই একচুৱেল ডেফিনেশ্যন এইকেইটা নহয় সৎ প্ৰতিবিম্ব তেতিয়াহ'লে কি হ'ব সিহঁত কি হ'ব য'ত কাটাৰ নিচিনা লাগিবগে য'ত সিহঁতৰ ৰশ্মিডালে কাটিবগে তাতে কি হ'ব প্ৰতিবিম্বৰ সৃষ্টি কৰিব ধৰি লওক সেনেকে গোটেই বিন্দুৰ পৰা গৈ গৈ মই মানুহটো দেখা পাম হ'ব গতিকে এটা কথা আমাৰ আমি সমতল দাপোনৰ ক্ষেত্ৰত এটা কথা আমি গম পালো যে সমতল দাপোনে যি প্ৰতিবিম্ব সৃষ্টি কৰিব সেই প্ৰতিবিম্বটো সদায় কি হ'ব অসৎ হ'ব ঠিক আছে কিন্তু এটা কথা আমি প্ৰেক্টিক্যালি এনেকুৱা পাওঁ নেকি দাপোনখনৰ পিছফালে প্ৰতিবিম্ব গঠন হয় জানো নহয় আমি সন্মুখত আমি কি হয় এখন সমতল দাপোনৰ সন্মুখত যদি আমি মুখখন চাওঁ আমি দাপোনখনতে দেখো কিন্তু ইয়াত এনেকুৱা নিচিনা লাগিব যে মই এপিনে যিমানখন পৃথিৱী আছো ধৰি লওক যিখিনি মই ৰিয়েল ভাৱে মই যিখিনি আছো সেই দাপোনখনৰ ভিতৰতো সেনেকুৱা এখন পৃথিৱী সোমাই আছে বুলি ধৰিব লাগিব গতিকে বুজি পাইছেনে সেই দাপোনখনৰ ইমাজিন কৰিব পাৰিছা অকল সায়েন্স কৰিলে বস্তুবিলাক অকণ কল্পনা কৰিব পাৰিব লাগিব মই এপিনে যিখিনি আমাৰ আছে দাপোনখনৰ পৰা ইমান দূৰত্বত আছো মই হয়নে তেলে কি হ'ব এই দাপোনখনৰ ভিতৰতো এখন ধৰি ললো মই কি হয় বেলেগ এখন দুনিয়া আছে সেই দুনিয়াখনতো কি হ'ব সেই মই যিমান দূৰত্বত আছো সেই সিমান দূৰত কি আছে মানুহজন ৰখি আছে মোৰ নিচিনা মানুহ এজন প্ৰতিবিম্ব এটা ৰখি আছে বুজিব পাৰিছা আৰু সৎ প্ৰতিবিম্বলে সদায় কি হয় থিয় হয় যেনেকৈ থাকে সেনেকেই হয়
এই মানটো যদি মূৰটো ওপৰলৈ হ'ব ঠিক আছে ভৰিকেইটা তললে হ'ব সৰি সৎ প্ৰতিবিম্ব হ'লে সদায় কিয় হয় থিয় হয় সেইটো বিষয়ে আমি পঢ়িম থিয় কিয় হয় আৰু সমতল দাপোনৰ আৰু এটা আছে প্ৰথম কথা হ'ল যে সমতল দাপোনে আমাৰ সমতল দাপোনৰ ধৰ্ম কি পালো সমতল দাপোনে অসৎ প্ৰতিবিম্ব সৃষ্টি কৰে না অসৎ প্ৰতিবিম্বৰ সৃষ্টি কৰে 2 নম্বৰটো পালো যে সমতল দাপোনে সদায় কি হয় সমান দূৰত্ব মানে লক্ষ্য বস্তুটো যিমান দূৰত থাকিব প্ৰতিবিম্ব দূৰত্বটো সিমান দূৰত প্ৰতিবিম্ব সৃষ্টি কৰিব হ'ব দাপোনৰ পিছৰে অসৎ হলে আপোনাৰ দাপোনৰ পিছৰে হ'ব গতিকে কি হ'ব আমাৰ লক্ষ্য বস্তুৰ দূৰত্ব ইকুৱেল কি হ'ব লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব হ'ব প্ৰতিবিম্বৰ দূৰত্ব এই দুটা হ'ল আমাৰ সমতল দাপোনৰ ধৰ্ম ঠিক আছে গতিকে ইয়াৰ পিছত আমি সমতল দাপোনৰ পিছতে আমি কি পঢ়িবলৈ যাম আমি প্ৰতিবিম্বৰ বিষয়ে পঢ়িম আজি স্টাৰ্ট কৰিছোহে বহুত কি হয় আমি বহুত বেছি নপঢ়ো কমাই গৈ থাকিম হ'ব গতিকে এইখিনিলৈকে কথাখিনি মই জাস্ট ইন্ট্ৰোডাকচন এটা দিলো পোহৰৰ বিষয়ে আমি কি পঢ়িম কি কথা পঢ়িম আমি প্ৰতিবিম্বৰ বিষয়ে পঢ়িম আমি তাৰ পিছত কি সমতল দাপোনৰ পিছত আমি আকৌ গোলাকাৰ দাপোন দুখন থাকিলে গোলাকাৰ দাপোনটো কেনেকুৱা বা ক'ত ব্যৱহাৰ হয় কি কথা সেইখিনিৰ বিষয়ে আমি পঢ়িম তোমালোকো অলপ পঢ়ি থবা নেক্সট ক্লাছত আমি কি হয় গোলাকাৰ দাপোন আৰু প্ৰতিবিম্বৰ বিষয়ে আলোচনা কৰিম ঠিক আছে থ্যাংক ইউ